মনোসুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা হেল্ডি ড্ৰিংকছ লৈ আহিছোঁ আৰু যিটো ইমান ভৰপূৰ প্ৰটিন আছে। আৰু এইটো মই চাট্টু গুড়ি লৈছোঁ, যিটো বজাৰত এভেইলেবল পোৱা যায় বা বজাৰত নাপালেও আপোনালোকে ঘৰতে বনাব পাৰে। আৰু মই আধা কাপ চাট্টু গুড়ি লৈ লৈছোঁ আৰু এইখিনি মই এতিয়া চৰ্বত বনাম। আৰু যিহে ইমান গৰম পৰিছে আৰু এই চৰ্বতটো ৰাতিপুৱা খালে গোটেই দিনলৈ পেটটো ঠাণ্ডা হৈ থাকিব আৰু প্ৰটিনেও এইটো বহুত ভৰপূৰ প্ৰটিনৰ মাত্ৰা থাকে আৰু সেইকাৰণে এইটো খাব লাগে। আৰু এতিয়া মই ইয়াত 2 চামুচ দি পেলাই অলপ পানী দি লৈছোঁ আৰু এইটো মই জিৰা, আজৱাইন, অলপ জালুক আৰু ক'লা নিমখ দি পেলাই এটা মই গুড়ি কৰি লৈছোঁ। অলপ ভাজি পেলাই আৰু এইখিনি গুড়ি কৰি লৈছোঁ আৰু ইয়াত মই অলপ বগা নিমখ দিছোঁ আৰু দি অলপ নেমু দি দিম। একেবাৰে সহজ হয় চৰ্বত, কিন্তু যিমান সহজ হয় খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল হয়। আৰু নেমুটো দি দিব, নেমুটো দিলেহে তাৰ টেষ্টটো খুব বাঢ়ি যায়গৈ। আৰু এতিয়া এইখিনি পূৰা ভালকৈ লৰাই ল'ম আৰু লৰাই অলপ দেৰি এইধৰণে লৰাই পেলাই অলপ দেৰি থৈ তাৰপিছত খাবচোন, ইমান টেষ্টি হয় আৰু পেটটো ইমান ঠাণ্ডা হৈ থাকে। আৰু এতিয়া মই অলপ মিঠা বনাম। যদি নিমখীয়া খাই পেলাই বেয়া পায় তেতিয়াহ'লে মিঠা বনাই পেলাই খাব পাৰে। তাৰ কাৰণে মই 2 চামুচ চাট্টু গুড়ি লৈছোঁ আৰু অলপ চেনি গুড়ি লৈছোঁ, নিমখ লৈছোঁ, ক'লা নিমখ লৈছোঁ আৰু এতিয়া মই নৰ্মেল পানী দি লৈছোঁ। দি পেলাই এইখিনিও ভালকৈ মই মিক্স কৰি ল'ম আৰু অলপ মই ইয়াতো নেমু দিছোঁ, কাৰণ মিঠাটো অলপ নেমুটো দিলে খুবেই ভাল লাগে খাবলৈ। আৰু এতিয়া এইধৰণে এইখিনিও ভালকৈ গুলি ল'ম আৰু এই চৰ্বতটো বনাই পেলাই খুৱাব, ল'ৰা ছোৱালীয়েও খাব পাৰে, চবেই চৰ্বতটো বনাই পেলাই খাব পাৰে, কোনো দিগদাৰী নহয়। আৰু ইয়াত মই আইচৰ কিউব দি দিছোঁ আৰু এতিয়া আমাৰ চৰ্বতটো ৰেডি হ'ল। আৰু মিঠা যিটো আছিলে ওপৰত মই অলপ মৌজোল দি দিছোঁ, তাতো আৰু অলপ বেছি হেল্ডি হৈ যাব। ইয়াত অলপ মছলা গুড়ি দি দিছোঁ। কেনেকুৱা পালে কমেণ্ট কৰিব আৰু এবাৰ এইদৰে বনাই পেলাই খাই চাব। ইমান গৰমত বাহিৰা চৰ্বত খোৱাতকৈ এইটো চৰ্বত বনাই পেলাই খাব।